অমৃত বৃক্ষ আন্দোলনৰ নামত অসমত 1 কোটি গছপুলি ৰোপণেৰে সৃষ্টি কৰা অভিলেখ প্ৰহসনত পৰিণত হোৱাৰ পিছত পুনৰ আৰম্ভ কৰা হৈছে বৃক্ষৰোপণ আন্দোলন। অমৃত বৃক্ষ আন্দোলনৰ আন এক অংশ স্বৰূপে 3 কোটি গছপুলি ৰোপণৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ পদক্ষেপ হিচাপে এজুপি গছ মাৰ নামত শীৰ্ষক বৃক্ষৰোপণ আন্দোলন আৰম্ভ আজিৰে পৰা 15 আগষ্টলৈকে সমগ্ৰ ৰাজ্যত গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী। অসমৰ সেউজ আৱৰণ বৃদ্ধি কৰা, বনাঞ্চলৰ বাহিৰৰ বৃক্ষক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ আহ্বানত এই বৃক্ষৰোপণ কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে বাণিজ্যিক বৃক্ষৰোপণৰ প্ৰসাৰৰ লগতে বহনক্ষম উন্নয়নৰো গতি খৰতকীয়া কৰাৰ পৰিকল্পনা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ। আজিৰে পৰা আমাৰ ৰাজ্যত অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ যিটো মুখ্য থিম হৈছে এডাল গছ মোৰ মাৰ নামত, অৰ্থাৎ জানো আমি জননী জন্মভূমি গাদপি গৰিয়সী। এজন মানুহৰ জীৱনত নিজৰ মাতৃতকৈ আন কোনো সৰ্বশ্ৰেষ্ঠ হ'ব নোৱাৰে। মায়ে মোক জন্ম দিয়াৰ পৰা লালন পালন কৰাৰ পৰা জীৱনৰ প্ৰতিটো বিন্দুতে সাহস আৰু প্ৰেৰণা যোগায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে যে এডাল গছপুলি মোৰ মাৰ নামত মই ৰোপণ কৰিম, যাতে সেই গছপুলিডালক মায়ে যেনেকৈ মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, ময়ো যাতে মোৰ মাৰ বেদনা আৰু উৎসাহ, সন্তান জন্ম দিয়াৰ বেদনা আৰু সন্তান জন্ম দিয়াৰ উৎসাহ আৰু সন্তান ডাঙৰ কৰাৰ অভিজ্ঞতা, এই গোটেইবিলাকক সমাহিত কৰি ময়ো যাতে গছপুলিডালক মাতৃৰ মৰমেৰে ডাঙৰ দীঘল কৰিব পাৰোঁ আৰু মোৰ মাৰ প্ৰতিও মই যাতে অকণমান যথোচিত মৰম আৰু সন্মান আগবঢ়াব পাৰোঁ। আমাৰ ৰাজ্যত 15 আগষ্টলৈকে আমি 3 কোটি গছপুলি ৰোপণ কৰিম। এইবাৰৰ অমৃত বৃক্ষ আন্দোলনৰ এটা সফলতা হ'ল যে এই 3 কোটি গছপুলি আমাৰ বন বিভাগে নিজৰ নাৰ্চাৰীত যোৱা এটা বছৰৰ পৰিশ্ৰমৰ মাজেৰে তেওঁলোকে আমাৰ নাৰ্চাৰীতে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলে। আৰু মই ভাবোঁ যে এই ধৰণে নিজৰ নাৰ্চাৰীতে গছপুলি প্ৰস্তুত কৰা আৰু 3 কোটি গছপুলি আমাৰ অসমৰ চুকে কোণে ৰোপণ কৰা, এই কামত যদি আমি সফল হওঁ, ই পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ বাবে ই এক অসমৰ বহুত ডাঙৰ অৱদান হ'ব। প্ৰতিটো গছপুলি ৰোৱাৰ যিটো ব্যৱস্থা, তাক আমি ফটো তুলিম আৰু আমি পৰ্টেলত আপলোড কৰিম, যাতে আমি পিছত এটা হিচাপ কৰিব পাৰোঁ যে একজেক্টলি 3 কোটি গছপুলি ৰোৱা হ'ল নে নাই। আজিৰ পৰা 15 দিন এই কাৰ্যসূচী চলিব। সময় সাপেক্ষে আৰু 5 দিন যদি কোনোবা জিলাত প্ৰয়োজন হয় আৰু 5 দিন তেওঁলোকে ল'ব পাৰিব, অৰ্থাৎ 20 আগষ্টলৈ। যোৱা বছৰ আমি 1 কোটি গছপুলি ৰুইছিলোঁ আৰু এই গছপুলিৰ 95% গছপুলি জীয়াই আছে। সেইটো আটাইতকৈ ডাঙৰ সফলতা।